ৰেচন কাৰ্ডৰ ওপৰত এটা গুৰুত্বপূৰ্ণ তথ্য লৈ আজিৰ ভিডিঅ'টো যিহেতু 14 জুলাই 2025ৰ আগত যিসকল ৰেচন কাৰ্ড হোল্ডাৰ হয় বা যিসকলে ৰেচন কাৰ্ড পোৱা নাই তেখেতলোকে কৰিব লগা দুটামান কাম আছে আৰু সেই ভিত্তিতে আজিৰ ভিডিঅ'টো। নমস্কাৰ অসমবাসী ৰাইজ, মই ৰূপম গগৈ আৰু আপোনালোকে চাই আছে অৰুণোদয় অসম। ৰেচন কাৰ্ডৰ সম্পৰ্কীয় আপডেটটো হৈছে যোৱা 26 জুনৰ পৰা এই 14 জুলাইলৈকে আপোনালোকৰ ৰেচন কাৰ্ডত এটা সুবিধা দিয়া হৈছে। সেইটো হৈছে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পৰা সুবিধা আৰু হৈছে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে কিন্তু তাত আপোনালোকৰ সকলোৰে নাম নাই তেনেহ'লে এড মেম্বাৰ কৰিবলৈ আপোনালোকক সুবিধা প্ৰদান কৰা হৈছে। তাৰিখটো মনত ৰাখিব, 26 জুনৰ পৰা আৰম্ভ হৈছে, 14 জুলাই অন্তিম দিন হয়। আৰু আপোনালোকৰ কৰণীয় কি আছে ইয়াত? আপোনালোকৰ ঘৰত যদি কাৰোবাৰ নাম নাই ৰেচন কাৰ্ডত তেনেহ'লে আপোনালোকে অন্তৰ্ভুক্তি ফৰ্মখন ফিল আপ কৰি আপোনালোকে ৰেচন কাৰ্ডত তেখেতৰ নামটো ভৰাব পাৰিব। আৰু লগতে যদি আপোনালোকৰ ঘৰত একেবাৰে ৰেচন কাৰ্ড নাই আৰু আপোনালোকৰ বাৰ্ষিক আয় যদি 4 লাখতকৈ কমতি হয় তেনেহ'লে আপোনালোকে ফৰ্ম চি ফিল কৰি আপোনালোকে নতুন ৰেচন কাৰ্ড পাব পাৰিব। আৰু ৰেচন কাৰ্ডৰ সুবিধাসমূহ আপোনালোকে জানে। ৰেচন কাৰ্ডৰ সুবিধা কি আছে? প্ৰথমটো হৈছে আয়ুষ্মান কাৰ্ড, ছেকেণ্ড হৈছে অৰুণোদয়, হয় নাই? তেনেকৈ ধৰণৰ ভালেখিনি সুবিধা আছে। চ' আপোনালোকে যিসকলে বিল' পভাৰ্টি লেভেল হয় তেখেতলোকে আপোনালোকে ৰেচন কাৰ্ডখন এপ্লাই কৰি লওক যদিহে আপোনালোকৰ ঘৰত নাই। মই আপোনালোকক ফৰ্মকেইটা দেখাই দিম, ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকক জাননীখন দেখাই দিম কি কি ডকুমেণ্ট লাগিব সেইখিনি মই প্ৰথমতে কৈ লৈছোঁ। ৰেচন কাৰ্ড আবেদন কৰিবলৈ হ'লে আপোনালোকৰ প্ৰথম ক্ৰাইটেৰিয়া হৈছে আপোনালোকৰ 4 লাখ বাৰ্ষিক আয় 4 লাখতকৈ তলত হ'ব লাগিব। আৰু যিসকলৰ বাৰ্ষিক আয় 2 লাখতকৈ তলত তেখেতলোকক অগ্ৰাধিকাৰ দিয়া হ'ব। লগতে আপোনালোকক ডকুমেণ্টৰ ক্ষেত্ৰত লাগিব আধাৰ কাৰ্ড মেণ্ডেটৰী হয়, তাৰ পাছত আহিলে ভোটাৰ কাৰ্ড আৰু ভোটাৰ তালিকা, তাৰ পাছত আপোনালোকৰ বেংক একাউণ্ট, তাৰ পাছত আপোনালোকৰ ইনকম চাৰ্টিফিকেট। এইকেইটা হৈছে আপোনালোকৰ মেণ্ডেটৰী ডকুমেণ্ট। লগতে যদি ফৰ্ম চি ফিল কৰে তেনেহ'লে ফটো লাগিব আৰু প্ৰত্যেকজন ব্যক্তিৰে আধাৰ কাৰ্ডসমূহ লাগিব। আৰু যোন এপ্লিকেণ্ট হয় তেখেতলোকৰ বাকীখিনি বস্তু লাগিব আৰু বিশেষকৈ ভোটাৰ তালিকা যোনটো চিট হয় সেইটো আপোনালোকক প্ৰয়োজন হ'ব। ইয়াত আপোনালোকক মই প্ৰথমতে যিখন এড মেম্বাৰ ফৰ্ম হয়, ধৰি লওক আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে কিন্তু আপোনালোকৰ কাৰোবাৰ নাম নাই, তেনেহ'লে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব। এইখন একচুৱেলি ফৰ্ম নহয়, এখন হৈছে এপ্লিকেশ্যন যোনখন লিখা হয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ। এইটো ফৰ্মেটত আপোনালোকে লিখি ল'ব পাৰে, ঠিক এনেদৰে বনাই ল'ব পাৰে, বা আপোনালোকে ছাপ্লাই অফিচতো এই ফৰ্মটো পাই যাব, নতুবা আপুনি যিকোনো CSC চেণ্টাৰ বা যিসকলে এইবিলাক ৰাখে কাৰোবাৰ পৰা লৈ তেখেতলোকৰ ওচৰত আপোনালোকে পাই যাব। আৰু এইখন ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হয়, চ' ডিব্ৰুগড় লিখা আছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট নেম লিখি ল'ব। আৰু ইয়াতে মেইনলি এই ফৰ্মেটটো লিখিলেই হৈ গ'ল। ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ড যোনটো নাম্বাৰ হয় সেইটো দিব লাগিব। আপোনালোকৰ কি ধৰণৰ ৰেচন কাৰ্ড হয় তাত টিক কৰিব লাগিব, AOI হওক PHS হওক। আৰু আপোনালোকৰ ৰেচন কাৰ্ডখন যাৰ নামত আছে তেখেতৰ নামটো ইয়াত লিখিব, HOF মানে হেড অফ ফেমিলি। তাৰপাছত এড্ৰেছটো লিখিব আৰু যাৰ নাম ভৰাব লাগে সেইকেইটা লিখিব। ইয়াতে মনত ৰাখিব ৰেচন কাৰ্ডত নাম সোমাবলৈ হ'লে আপোনালোকৰ যদি ল'ৰা ছোৱালীৰ নাম ভৰাম ভাবিছে তেনেহ'লে তেখেতলোকৰ বয়স 5 বছৰৰ ওপৰৰ হ'ব লাগিব। কিয়নো 5 বছৰ হ'লেহে তেখেতলোকৰ ফিংগাৰপ্ৰিণ্ট দিব পাৰিব তেখেতলোকে, বা 5 বছৰ হ'লেহে তেখেতলোকৰ আধাৰত ফিংগাৰপ্ৰিণ্ট আপলোড হয় বা ফিংগাৰপ্ৰিণ্টটো অনবোৰ্ড হয়। আৰু ফিংগাৰপ্ৰিণ্ট 5 বছৰৰ পাছত আগততো তেখেতলোকৰ সৰু ল'ৰা ছোৱালীবিলাকৰ ফিংগাৰপ্ৰিণ্ট লোৱা নহয়, অকল ফটো দি তেখেতলোকৰ আধাৰ কাৰ্ডটো বনোৱা হয়। চ' তেখেতলোকৰ যিহেতু আপোনালোকৰ ল'ৰা ছোৱালী যদি ফিংগাৰপ্ৰিণ্ট যদি অলৰেডি আধাৰত দিছে তেনেহ'লে ইয়াত নাম ইনক্লুড কৰিব পাৰিব। কাৰণ ৰেচন কাৰ্ডখন লোৱাৰ পাছত আপোনালোকৰ KYC কৰিব লাগে। যেতিয়া আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম আহিব তেতিয়া KYC কৰিব, আৰু KYC কৰিবলৈ হ'লে আপোনালোকে সেই ৰেচন কাৰ্ডৰ যোনটো দোকানত থকা যোনটো মেচিন হয় ফিংগাৰপ্ৰিণ্ট, তাত ফিংগাৰপ্ৰিণ্ট দিব লগা হয়। চ' এইখনেই ফৰ্ম আপোনালোকৰ। আৰু ফৰ্ম চিখন আপোনালোকে পৰাপক্ষত পাৰিলে ৰেচন দোকানী বা যোনখন মানে নিউ এপ্লিকেশ্যনৰ কাৰণে যোনখন ফৰ্ম হয় পৰাপক্ষত পাৰিলে ৰেচন দোকান বা আপোনালোকে ডিষ্ট্ৰিক্ট ছাপ্লাই অফিচৰ পৰা কালেক্ট কৰিব আৰু সেইখন ফিল কৰিব। যিহেতু প্ৰায় সংখ্যক মানুহৰ ৰেচন কাৰ্ড আছেই, চ' মই ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তি ফৰ্মখন আপোনালোকক দেখাই দিলোঁ। আৰু ইখন ফৰ্ম আপোনালোকে যদি পাৰে ইউটিউবত চোৱাতকৈ আপোনালোকে কোনোবা জনা ব্যক্তি হতুৱাই ৰেচন কাৰ্ডৰ ফৰ্ম চিখন মানে পূৰণ কৰাব। কাৰণ সেইখন যদি ভুল হৈ যায় আপোনাৰ ৰেচন কাৰ্ড নেপাব যদি নতুনকৈ এপ্লাই কৰিব বিচাৰে। বাৰু আজিৰ ভিডিঅ'টো ইমানেই, পুনৰ লগ পাম অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ। জয় আই অসম।